কেনেকুৱা এমি সস লাগিব হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আজি মই আন এটা ভিডিঅ' লৈ আহিলোঁ আৰু আপোনালোকে মোৰ ভিডিঅ' দেখিছে মই পানীলাও গছ এজোপাৰ ভিডিঅ' দিছোঁ আচলতে মামাহঁতৰ ঘৰত বহুত পানীলাও লাগিছিলে আৰু মামী আহোঁতে মোৰ কাৰণে এটা লৈ আহিছিল কিন্তু মোৰ ল'ৰা ছোৱালীকেইটা পানীলাও নাখায় আৰু মাছৰ লগত বা ভাজিৰ লগত বনালে নাখায় কিন্তু পানীলাওৰ পকৰি বনাই দিলে সিহঁতে খুব জুতিৰে খায় আৰু এই পানীলাও পকৰি বনালে ভিতৰৰ ফালে বৰ ধুনীয়া সফ্ট হয় আৰু লগতে বাহিৰৰ ফালে ক্ৰিস্পি হয় আপোনালোকেও এনে ধৰণে পানীলাও পকৰি বনাই সৰু ল'ৰা ছোৱালীক দিবচোন আৰু মই এই পানীলাও পকৰিখিনি কেনেধৰণে বনালো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এতিয়া মই ডাঙৰ পানীলাওৰ পৰা এটা সৰু পিচ কাটি লৈছোঁ আৰু তাৰ বাকলিখিনি মই এখন ছুৰীৰ সহায়ত এৰুৱাই লৈ লৈছোঁ আপুনি পিলাৰ ব্যৱহাৰ কৰিব পাৰে আৰু যেহেতু মই ছুৰী দি ভাল পালোঁ সেইবাবে মই ছুৰী দিয়ে বাকলিখিনি গুচাই লৈছোঁ সেউজীয়া গোটেইখিনি অংশ গুচাই লৈ ল'ব আৰু তাৰপিছত এখন মই গ্ৰেটাৰৰ সহায়ত ধুনীয়াকৈ পানীলাওখিনি গ্ৰেট কৰি লৈছোঁ মোৰ গ্ৰেটাৰখনত বহুতকেইটা ডিজাইন আছে সৰু ডাঙৰ হিচাপত মই একেবাৰে মিহিটোৰে কৰা নাই কাৰণ মিহিটোৰে কৰিলে একেবাৰে মিহি হৈ যায় সেইবাবে ডাঙৰটোৰে কৰিছোঁ আৰু যিহেতু মোৰ পানীলাওৰ পিচটো ডাঙৰ আছিলে সেইবাবে মই সৰুকৈ তিনিটা ভাগত ভাগ কৰি লৈছোঁ আৰু তাৰপিছত গ্ৰেট কৰি লৈ লৈছোঁ আপোনালোকে যদিহে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বেল আইকনটো প্ৰেছ কৰিলে মই নেক্সট ভিডিঅ' যেতিয়া আপলোড কৰিম আপোনালোকৰ তাত ন'টিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ'বোৰ চাব পাৰিব আৰু ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক আৰু কমেণ্ট এটা কৰি দিব প্লিজ আৰু লগতে ভিডিঅ'বোৰ ফ্ৰেণ্ড আৰু ৰিলেটিভৰ মাজত শ্বেয়াৰ কৰি দিব এতিয়া মোৰ গোটেইখিনি পানীলাও ৰুকি লোৱা হৈছে আৰু এই পানীলাওখিনি মই এটা পাত্ৰত বাকি দি দিম আৰু আনফালে মই এটা চপাৰত দিছোঁ ধনিয়া পাত এটা পিঁয়াজ আৰু লগতে এটা কেঁচা জলকীয়া দি দিছোঁ জলকীয়া বৰ বেছি দিয়া নাই এটা দি দিছোঁ কাৰণ সৰু ল'ৰা ছোৱালী যিহেতু খাব সেইবাবে মই এটা জলকীয়া দি ভালদৰে চপাৰত গোটেইখিনি কাটি লৈ লৈছোঁ আপুনি হাতেৰেও কাটিব পাৰে কিন্তু হাতেৰে কাটিলে অকণমান টাইমো লাগে লগতে ইমানখিনি মিহি নহয় পিঁয়াজ আৰু ধনিয়া পাতখিনি মই পানীলাওৰ সৈতে দি দিছোঁ আৰু তাৰপিছত মই ইয়াতে এটা কাপেৰে একাপ আটা দি দিছোঁ আটাৰ ঠাইত আপুনি ময়দাও দি দিব পাৰে কিন্তু আটা দিলে অকণ বেছি হেল্ডি হয় সেইবাবে মই আটা দিছোঁ আৰু যিটো কাপেৰে একাপ আটা দিছোঁ সেই কাপটোৰে মই একাপ ভাজি লোৱা শুকান পিঠাগুড়ি দি দিছোঁ ভাজি লোৱা পিঠাগুড়ি দিলে পকৰিকেইটা বৰ ধুনীয়া ক্ৰিস্পি হয় এতিয়া মই ইয়াতে জোখমতে নিমখ দি দিছোঁ নিমখ আপোনাৰ জোখ অনুযায়ী দি দিব আৰু তাৰপিছত দিছোঁ সৰু চামুচেৰে এচামুচতকৈ অকণমান কম জালুকৰ গুড়ি তাৰপিছত সৰু চামুচেৰে এচামুচ মই ইয়াতে দিছোঁ চাট মছলা পাউডাৰ আৰু ইয়াতে মই দিছোঁ সৰু চামুচেৰে এচামুচ জিৰা গুড়ি লগতে মই ইয়াতে আধা চামুচ বেকিং পাউডাৰ দি দিছোঁ বেকিং পাউডাৰ নিদিলেও কথা নাই থাকিলে দি দিব পাৰে এতিয়া মই গোটেইখিনি ভালদৰে মিহলাই লৈ লৈছোঁ তাৰপিছত মই ইয়াতে অকণমানকৈ পানীও যোগ দি দিম আৰু পানী যোগ দি ভালদৰে এইখিনি মিহলাই লৈ ল'ম পানী আপুনি একেবাৰতে বেছি নিদিব অলপকৈ যোগ দি যাব আৰু এয়া মই ভিডিঅ'ত দেখুৱাৰ দৰে মঠি যাব প্ৰথমতে মই একাপ পানী লৈছিলোঁ আৰু সেই কাপৰ পৰা মই অলপকৈ দি গৈ আছোঁ যিহেতু পানীলাওখিনিত পানী থাকেই যিহেতু নামেই তাৰ পানীলাও পানী থাকে সেইবাবে বৰ বেছি পানীৰ প্ৰয়োজন নহয় মোৰ প্ৰায় একাপমান পানী লাগিছে ইয়াতে আৰু তাৰপিছত যেতিয়া মতা হ'ব আপুনি এনেকৈ চাব হাতেৰে যাতে পকৰি যেনেকৈ আমি ভাজিলে এনেকৈ হাতেৰে দি দিওঁ তেনেকৈ দিব পৰা হোৱালৈকে আপুনি পানী যোগ দিব আৰু ভালদৰে মিহলাই লৈ ল'ব এতিয়া আনফালে এখন কেৰাহীত মই তেল গৰম হ'ব দিছোঁ তেলখিনি গৰম হৈ উঠাত ভিডিঅ'ত দেখুৱাৰ দৰে হাতৰ সহায়ত মই এটাকৈ পকৰি গৰম তেলত দি গৈছোঁ আপুনি চামুচৰ সহায়তো দিব পাৰে কিন্তু হাতেৰে দিলে ইয়াৰ শ্বেপকেইটা বৰ ধুনীয়া হয় আৰু 1 মিনিটমান সময় ভাজি উঠাৰ পিছত মই ওলোটাই দি দিছোঁ আৰু এনেকৈ আপুনি 2-3 মিনিটমান সময় ভাজিব তেতিয়াহ'লে বৰ ধুনীয়া ক্ৰিস্পি আৰু ৰঙচুৱা হৈ উঠিব মই পকৰি ভাজি থাকোঁতে এয়া মোৰ ল'ৰাটো চাওকচোন পকৰি ৰখিয়ে আছে সি মানে ইমানেই ভাল পায় এই পকৰি খাবলৈ আৰু সি মানে এনেকৈ ৰখি আছে 3-4 মিনিটমান সময় মই এনেকৈ ওলোটাই পকৰিকেইটা ভাজি লৈছোঁ আৰু যেতিয়া ৰঙচুৱা হৈ উঠিব তেতিয়া মই এখন প্লেটত নেপকিন পাৰি লৈ লৈছোঁ আৰু এই নেপকিন পাৰি লোৱা প্লেটখনত মই পকৰিকেইটা নমাই লৈ ল'ম এয়া মই ওচৰৰ পৰা দেখুৱাই দি দিছোঁ পকৰিকেইটা চাওকচোন কিমান ধুনীয়া ৰঙচুৱা হৈছে আৰু এই পকৰিকেইটা যিহেতু মই ভাজা পিঠাগুড়ি দিছোঁ বিৰাট ক্ৰিস্পি হয় এতিয়া ৰঙচুৱা হৈ উঠাত মই পকৰিকেইটা তেলৰ পৰা নমাই লৈ লৈছোঁ এতিয়া মই বাকীকেইটা পকৰি একেটা পদ্ধতিৰে আকৌ গৰম তেলত দি দিছোঁ
একেটা পদ্ধতিৰে মই আকৌ এই পকৰিকেইটাও ওলোটাই ওলোটাই ৰঙচুৱা কৰি ভাজি লৈ ল'ম আৰু যেতিয়া ভালদৰে ৰঙচুৱা ক্ৰিস্পি হৈ উঠিব তেতিয়া মই এই পকৰিকেইটা তেলৰ পৰা নমাই লৈ লওঁ এতিয়া মই এটা বাটিত পকৰিকেইটা ধুনীয়াকৈ সজাই দি দিলোঁ আৰু মই ইয়াৰে এটা পকৰি ভাঙি দেখুৱাই দিছোঁ আপোনালোকে সাউণ্ডটো শুনিবচোন ইমান ধুনীয়া ক্ৰিস্পি হৈছে এই পকৰিকেইটা মোৰ ল'ৰা ছোৱালীকেইটা দিওঁতে আপোনালোকে ভিডিঅ'টো চাওকচোন সিহঁতে কিমান এনজয় কৰি খায় আৰু এই পকৰিৰ বাবে সিহঁতে ৰখিয়ে থাকে ভাল লাগিছে পানীলাওৰ চব্জি বনালেতো তোমালোকে নোখোৱা কেনেকুৱা এমি